নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। এয়া মই আহিলোঁ যোৰহাটলৈ, মানে ঘৰলৈ। তাৰপিছত মাক ক'লোঁ যে আজি বোলো বহুত দিনৰ পৰা কচু খাব মন গৈ আছে, আজি বোলো মোক বনাই খুৱাবা। তো কথামতেই কাম। তো মায়ে ক'লে ব'ল তেতিয়াহ'লে, মানে আমাৰ কাষতে বৰ্তাহঁতৰ ঘৰ বনাই আছে, তো বাৰীতে কচু আছিলে ওলাই। তো মায়ে সেয়া আমি দুজনী আহিলোঁ মানে বুটলিবলৈ আৰু। তাৰপাছত দেউতা গ'ল বজাৰলৈ মাছ আনিবৰ কাৰণে। আৰু আজি মানে দেউতা আৰু মাৰ দুইজনৰ হাতেৰে বনোৱা খাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আজি দেউতাই আনিলে মাছ, আৰু মাছ আজি খাম। এইটো কি হয়? লফা শাকৰ লগত। আৰু এইফালে পদিনাৰ চাটনি। এইটো পেটু আজি বেঙেনাৰ লগত বনাম। জ্বলা ভাজি বনাবা। এতিয়া এইফালে মাছ ফ্ৰাই কৰি আছে মায়ে, আৰু এইফালে দেউতাই দেখিছেনে কচু ঠুৰিখিনি মানে পাতত দিছে। দেউতাই কৈছে আজি মই এইটো তোক বনাই খুৱাম, আৰু তোক মায়ে যি খুৱাই খুৱাব আৰু। তো মা দেউতাৰ হাতৰ এসাঁজ খাব পাই পেলাই আজি মানে মই বিৰাট সুখী আৰু। ভাইটি নাই অৱশ্যে, সি মিছ কৰিলে। আৰু আপোনালোকে এনেকৈ কচু পাতত কেনেকৈ দিয়ে বাৰু জনাবচোন। আমাৰ এনেকৈ দিয়ে আৰু আমি এনেকৈয়ে খাওঁ। মানে সকলোখিনি ইয়াতে কণবিলাহী, তাৰপাছত জলকীয়া, আদা নহৰু সকলোবোৰ দেউতাই পাতত একেলগে দি দিছে। আৰু আমাৰ আকৌ জলকীয়া দেউতাই খাব নোৱাৰে, আৰু সেইকাৰণে দেউতালৈয়ে বেছি কৰি দিয়ে জলকীয়াটো, খাব নোৱাৰে যে। তাৰপিছত ইয়াত ধুনীয়াকৈ এনেকৈ বান্ধিলে, আৰু বান্ধি তাৰপাছত এইখিনি ধুনীয়াকৈ মানে বনাব আৰু ভাপতে সিজাই পেলাই। তাৰপাছত এইফালে মায়ে বনাই আছে আপোনাৰ লফা শাকৰ মাছৰ জোল। এয়া তো আজি থালখন এয়া হৈছে আপোনাৰ পেটু ভাজি জ্বলা দিয়া, তাৰপিছত এয়া পাতত দিয়া কচুথুৰি, আৰু সেয়া পদিনা, আৰু এয়া লফা শাকৰ মাছৰ আঞ্জা। দেউতাই সদায় এনেকৈ সন্ধিয়া আমাৰ গোঁসাই ঠাইত মানে নাম গায়, ভাল লাগে। তাৰপিছত সেইখিনি শুনাৰ পাছত চাহ খাই পেলাই মই আকৌ শিৱসাগৰলৈ গুচি আহিলোঁ, কাৰণ কাইলৈৰ পৰা আকৌ স্কুল আছে। আহি পাই পেলাই ভাগৰ লাগিলে, আৰু এফালে ইয়াতে মায়ে ভাত বনাই থৈছিলে, খাই বৈ হৈ গ'লোঁ। তো নেক্সট ডে' স্কুল আকৌ ৰাতিপুৱা সোনকালে উঠি সেই একেইখিনি কামেই আৰু কৰি পেলাই স্কুল পালোঁগৈ। তো আপোনালোকক ব'লক আজি আমাৰ স্কুলত কি হৈ আছে সেইখিনি দেখুৱাম। আমাৰ স্কুলত ফ্ৰেছাৰ্ছ হৈ আছে, গতিকে আজি ভাবিছোঁ আপোনালোকক ফ্ৰেছাৰ্ছত কেনেকুৱা কি প্ৰেক্টিছ হৈ আছে সেইবোৰো দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বহুত ধন্যবাদ দেই। এয়া আমাৰ যি আছিলে মানে এটা বাৰ্থডে পাৰ্টি, তো চাহ খুৱাইছিলে বাইদেউগৰাকী, ল'ৰা এটাৰ বাৰ্থডে আছিলে। তো এয়া নিহাল আৰু সুৰজিত, ইহঁত দুয়োটাই আনিলে। তাৰপাছত এইফালে আছে আপোনাৰ চিংৰা, লালমোহন, তাৰপৰা এইফালে বুলুকই দি বনোৱা ধুনীয়া আমাৰ গৰম চাহকাপ। তাৰপাছত আমি অলপ ব্ৰেক টাইমত ওলাই গ'লোঁ, গৈ পেলাই ফুচকা খালোঁ, চানা খালোঁ। চানা খাই আপোনালোকে ভাল পায়নে? মই অৱশ্যে বিৰাট ভাল পাওঁ, আৰু গৰমো সাংঘাতিক পৰিছিলে, হ'লেও কিন্তু খোৱা এৰিব নাই। আৰু এতিয়া ব'লক আপোনালোকে ফ্ৰেছাৰ্ছত প্ৰেক্টিছ চাব।